তেনেহ'লে এই প্ৰতিশ্ৰুতিটো আচলতে দিব নালাগে। দিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি আচলতে নিদিব। এইটো এটা বহুত ডাঙৰ কথা। ডক্টৰ প্ৰেগনেণ্ট বুলি কৈছে যেতিয়া ল'ৰাটো। নমস্কাৰ প্ৰিয় দৰ্শক আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিবলৈ গৈছোঁ আজি ৰাংচালিবাসীৰ কাৰণে এটা বহু ভাল খবৰ। সেই ভাল খবৰটি আপোনালোকক দেখুৱাৰ আগে নিশ্চয় আমাৰ গাঁৱতে লাগি থকা এখন ধুনীয়া মিঠাই দোকান জয় গোবিন্দ, ইয়াত দেখিছে জয় গোবিন্দ, ইয়াতে ভাল ভাল মিঠাই পোৱা যায়। এতিয়া মিঠাই কেইটামান লৈ আমি সেই জেগাডোখৰলৈ যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কি ভাল খবৰ আছে আপোনালোকক দেখুৱাম। এই মিঠাইটো দিয়কচোন বাইদেউ, এইটো কি নাম হৈছিলে? চমচমকে দিয়ক। ইতিমধ্যে বন্ধুসকল দেখিছে মিঠাই লৈ ললো। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টি ৰাংচালি গাঁও পঞ্চায়তৰ ৰাংচালি গাঁৱৰ শ্ৰী মণ্টু ভূমিজৰ বাসগৃহ। এই বাসগৃহৰ পৰাই তেওঁ পঢ়ি শুনি ডাক্তৰ হ'বলৈ গৈ আছে। ইতিমধ্যে ফলাফল ঘোষণা হ'ল, যোৰহাট মেডিকেল কলেজত MBBS কৰিবলৈ সুবিধা পাইছে। এয়াই ৰাংচালিবাসীৰ বাবে ভাল খবৰ। সেই খবৰ ল'বলৈ ৰাংচালি গাঁও প্ৰধান শ্ৰী সুনীত গগৈ, ৰাহুল গগৈ আৰু মই খবৰ ল'বলৈ যাওঁ। আপোনালোকক কৈছিলোঁ ভাল খবৰটো, এয়া ৰাংচালি সুনাম কঢ়িয়াই আনিছে আমাৰ ৰাংচালিবাসীৰ বাবে। তেখেতে ডক্টৰ পঢ়িবৰ কাৰণে সুযোগ পাইছে যোৰহাট মেডিকেল কলেজত। এই আমাৰ ৰাংচালিবাসীৰ কাৰণে বহুতো এটা গৌৰৱৰ বিষয়। সেই গতিকে মোৰ দেৱজিৎ গগৈ ড্ৰাইভাৰ জীৱন ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা এটা জ্ঞাপন কৰিছোঁ। যিহেতু আমি এই ভাইটিৰ পৰা বহুখিনি কথা জানিবলগীয়া আছে, বিশেষকৈ আজি যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে, আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। তেখেতে আচলতে কেনেধৰণে পঢ়িছিল, কেনেকৈ সময়বোৰ পঢ়াৰ লগত মিলাইছিল, আৰু কোন স্কুলৰ পৰা তেখেতে মেট্ৰিকৰ স্কুলৰ পৰা পাছ কৰিছিল। এতিয়া ভাইটিক সুধিছোঁ, তুমি স্কুল ক'ত পঢ়িছিলা যে? মই মোৰ হাইস্কুল জনতা উচ্চ মাধ্যমিক বিদ্যালয় খোৱাঙত পঢ়িছিলোঁ, আৰু মই 2023 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। এতিয়া আমাৰ ৰাইজক তোমাৰ ভাল নামটো কৈ দিয়াচোন। মোৰ নাম শ্ৰী মণ্টু ভূমিজ, মই ৰাংচালি গাঁৱৰ বাসিন্দা। মেট্ৰিক পাছ কৰি তুমি হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িছিলা? মই হায়াৰ ছেকেণ্ডেৰী RD জুনিয়ৰ কলেজ ডিব্ৰুগড়ৰ পৰা পাছ কৰিছোঁ 2025 বৰ্ষত। এতিয়া বিশেষকৈ আমাৰ যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক পঢ়ি আছে, তুমি আচলতে এই পঢ়াৰ সময়কণ কেনেকৈ মিলাইছিলা, কেনেকৈ কৰিছিলা, অকণমান তুমি আমাৰ পঢ়ি থকা ল'ৰা ছোৱালী তেখেতলোকক আচলতে দুআষাৰমান কোৱাচোন। মানে মই যেতিয়া মোৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বৰ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, তেতিয়া মোৰ এণ্ট্ৰেঞ্চৰ কাৰণে ভয়ো লাগিছিল, আৰু মই বৰ্ডছৰ লগতে এণ্ট্ৰেঞ্চৰ কাৰণেও সময় উলিয়াই পঢ়িছিলোঁ। আৰু মই মোৰ মানে যিবোৰ অনাগত যিবোৰ মানে কেণ্ডিডেট আছে বৰ্ডছ আৰু এণ্ট্ৰেঞ্চৰ কাৰণে, মই তেখেতসকলক এটা কথা ক'ব বিচাৰিছোঁ যে মানে সময় উলিয়াই কিনে বৰ্ডছৰ লগতে এণ্ট্ৰেঞ্চৰ কাৰণেও সময় দিব লাগে, তেতিয়া মানে দুয়োফালে সফল হ'ব পাৰি। হয়, নিশ্চয়কৈ আমি দেখিছিলোঁ যেতিয়া তুমি স্কুল পঢ়ি আছিলা, তেতিয়া তুমি দেউতাৰ লগত খেতি পথাৰত গৈ তুমি খেতিৰ লগত জড়িত হৈ আছিলা, বহুখিনি কষ্ট কৰি তুমি আচলতে পঢ়িছিলা। সেই সময়কণত পঢ়া সময়কণ তুমি কেনেকৈ মিলাইছিলা? পঢ়া সময়খন মই বিশেষকৈ ৰাতি অলপ ভালকৈ পঢ়িছিলোঁ, কাৰণ ৰাতি ইমান বেলেগ মানে কাম নাথাকে, সেইকাৰণে পঢ়াৰ সময়টো মানে মই ৰাতি বেছিকৈ ওলাব পাৰিছিলোঁ।
হয়, নিশ্চয়কৈ আপোনালোকে দেখিলে যিহেতু এতিয়া তেখেতে যোৰহাট মেডিকেল কলেজত পঢ়িবৰ বাবে সুবিধা পাইছে। মই এতিয়া মানে MBBS পঢ়ি কিনে মই এতিয়ালৈকে ভবা নাই, যেতিয়া PG পঢ়িম তেতিয়া ভাবিম। আমি আচলতে তেখেতৰ দেউতাকৰ লগতো দুআষাৰমান পাতিম আৰু তেখেতৰ অনুভৱবোৰ আচলতে কেনেকুৱা লাগিছে কি নাই তেখেতকো আমি সুধিবলৈ চেষ্টা কৰিম। তেখেতৰ দেউতাক, আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী ৰাজেশ ভূমিজ। আপুনি কি কৰে আচলতে? মই প্ৰাইভেট বাগানত কাম কৰোঁ, দিন হাজিৰা। হয় হয়, আপুনি দিন হাজিৰা কৰি ল'ৰাজনক কেনেকৈ পঢ়ুৱাইছিল, কেনেকৈ ইমানবোৰ হেৰি মানে দায়িত্ব লৈছিল আপুনি? এইটো এটা বহুত ডাঙৰ কথা। দিন হাজিৰা কৰি যে এটা ল'ৰাক পঢ়া, মোৰ ঘৰত বিশেষকৈ দুটা ল'ৰাই পঢ়ে। এটা ডাঙৰটো এতিয়া BA কৰি আছে, BA পাছ হোৱা নাই কিন্তু 3rd চেম পাছ হ'ল। আৰু ল'ৰাটো ভগৱান আগ্ৰাকৈ সৰুটো এতিয়া RD কলেজৰ পৰা পাছ হৈ হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু এতিয়া ডক্টৰ লাইন পঢ়িবলৈ তাৰ ইচ্ছা আছিলে, মনৰ ভাৱ এটা আছিলে। ভগৱানৰ কৃপাত তেখেতে পালে আৰু মই ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে সকলো ল'ৰা ছোৱালী যাতে অলপ চেষ্টা কৰক নিজৰ জীৱনটোক লৈ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ অসমবাসীক যাতে সুকামনা কৰি ভৱিষ্যত জীৱনলৈ সুনাম কঢ়িয়াই আনে সকলো মই ল'ৰা ছোৱালী অসমবাসীক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আমাৰ ল'ৰাটোক লিখি অলপ কষ্ট কৰক আৰু নিজৰ পঢ়াত যিটো আছে সেইটো কিন্তু মনোযোগ দি পঢ়িলেহে জীৱনটো উত্তীৰ্ণ হ'ব বুলি মই আশা কৰোঁ। হয়, নিশ্চয়কৈ। এতিয়া যিহেতু তেখেতে ডাক্তৰ পঢ়িম বুলি কৈছে, সকলো হৈয়ে গ'ল, তেখেতে পাছো কৰিলে। এতিয়া যিহেতু বহু পঢ়িবলৈ পইচাৰ প্ৰয়োজন হ'ব, এতিয়া আপুনি এইখিনি কেনেকৈ পূৰণ কৰিব? কিবা কোনোবাই দিছে নেকি? এনেকৈতো মোক বৰ্তমান এতিয়া ৰাইজে অলপ সহায় কৰিছে, কাৰণ সকলোৱে জানে যে আমি এটা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ আৰু জানো যে ডক্টৰ পঢ়াবলৈ বহুত টকা পইচা লাগে। গতিকে মই ৰাইজৰ পৰা অলপ সহায় বিচাৰিছোঁ যাতে আমাৰ ল'ৰাটো অলপ সহায় কৰি পিনে যাতে এই পঢ়াৰ সুযোগটো পায় আৰু সকলোৱে যাতে সেই ব্যৱস্থাটো অলপ কৰি দিয়ে বুলি ৰাইজৰ আগত মই চাই নিশ্চয়কৈ ক'ব লাগিব। আমাৰ এই অঞ্চলৰ আচলতে যিবিলাক গণমান্য ব্যক্তি আৰু ব্যৱসায় বাণিজ্য কৰি থকা ব্যক্তিসকল আছে, এই ভিডিঅ'টোৰ যোগেদি মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে দেখিছেই তেখেতে দিন হাজিৰা কৰি ল'ৰা দুটিক পঢ়োৱাৰ পিছত এজনে ডাক্তৰ পাইছে। ডাক্তৰ এজন পঢ়াবলৈ বহু টকাৰ প্ৰয়োজন। সেই হেতুকে মই আশা কৰিছোঁ এই ককাইদেউজনক কিছু আপোনালোকে সহায় হাত আগবঢ়াব বুলি। আৰু আমাৰ এতিয়া সময়ো নাই, দুদিন সময় আছে এডমিশ্যনৰ হ'বলৈ হ'লেই। 22 তাৰিখৰ পৰা কিজানি এডমিশ্যনো হৈছে। এতিয়া লিষ্ট মতে 30,000 মান টকা ফাৰ্ষ্টতে দিব লাগে বুলি কৈছে আৰু পিছত বা কিমান লাগে সেইটোতো মই নাজানো। গতিকে সেইটো বিষয় লৈ আপোনালোকে অলপ যদি হেল্প কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ এটা ভাল সহায় হ'ব বুলি মই আশা কৰোঁ, যাতে সকলো ল'ৰা ছোৱালী মানে গৰীব দুখীয়াৰ ভিতৰত যাতে আগলৈ যাব পাৰে আৰু সকলোৱে যাতে সেই বিষয়ত অলপ মনোযোগ দিয়ে বুলি মই সকলোৰ আগত প্ৰাৰ্থনা জনাইছোঁ। ক্ষেত্ৰত আৰু এটা কথা মই আপোনাক সুধি ল'ব বিচাৰিছোঁ, যেতিয়া আপোনাৰ সৰু ল'ৰাজনে মেট্ৰিক পাছ কৰিছিল, বহু গণমান্য ব্যক্তিসকল আহিছিল আপোনাৰ ঘৰলৈ। বহুতে আহি আপোনাক কথা দি থৈ গৈছিল, সেই বোলে মই এইটো দিম, মই এইটো সহায় কৰিম বুলি বহু ব্যক্তিয়ে আপোনাক কথা দি গৈছিল। সেই কথামতে সেই ব্যক্তিসকলে কৰ্মবোৰ কৰিলে নাই আচলতে? এতিয়া ক'বলৈ গ'লে মানে মানুহটো আমাৰ ঘৰলৈ এতিয়া বহুত আহিছে, গণ্যমান্য মানুহ কথা দি গৈছে, কিন্তু এতিয়া ডেটলৈকে কোনো এটি দিয়া নাই। মানে যি দিম বুলি কৈছিলে আজি পৰ্যন্ত দিয়া নাই। সঁচাই এইটো এটা বৰ দুখৰ বিষয়। আচলতে কি ক'ম, এতিয়া আজি দুবছৰ হৈ গ'ল তেখেতে যিসকল গণমান্য ব্যক্তি আছিল আচলতে মেট্ৰিক পাছ কৰা দিনাখনেই আহিছিল। মেট্ৰিক পাছ কৰোঁতে এই আমাৰ কঢ়িয়াই আনিছিল। বহুতো জ্যেষ্ঠ ব্যক্তি আহি এই ঘৰখনত সেই দিনটোত উপস্থিত হৈছিল। উপস্থিত হৈ বহুতে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছিলে, বহুতে বহু বস্তু দিম বুলি কৈছিল। কিন্তু আজি তেখেতে কৈছে যিসকল ব্যক্তি আচলতে দিম বুলি কৈছিল, কিন্তু আজি পৰ্যন্ত সেইসকল ব্যক্তিয়ে কিন্তু এইখন ঘৰলৈ নাহিলে।
এয়াই নেকি মানুহৰ মানৱতা? সেই মানুহখিনি সেইদিনাখন ভিৰ ভাৰ আছিল, বহু খবৰ ল'বলৈ অহা ব্যক্তি আহিছিল, তেখেতলোকক দেখুৱাইহে এইখিনি কথা কৈছিল নেকি? এইটো এটা প্ৰশ্নবোধক মই তেখেতলোকক আচলতে প্ৰশ্ন কৰিছোঁ। যদি আপোনালোকৰ দিয়া ইচ্ছাই নাই, যদি দিয়া ইচ্ছা নাথাকে, তেনেহ'লে এই প্ৰতিশ্ৰুতিটো আচলতে দিব নালাগে। এইখিনিকে মই আপোনালোকৰ আগত ক'লোঁ। যদি আপোনালোকে দিব নোৱাৰে আৰু তেনেহ'লে দিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি আচলতে নিদিব। এয়া আপোনালোকে দেখিছে মণ্টু ভূমিজৰ মাতৃ। মই জানিব পৰা অনুসৰি মণ্টু ভূমিজৰ মাতৃ প্ৰায় অসুস্থ হৈ থাকে, জানিব পাৰিছোঁ ইতিমধ্যে। মাতৃৰ পৰা আমি তেখেতৰ সৰু পুত্ৰৰ বিষয়ে জানিব বিচাৰিম। আচলতে আপোনাৰ সৰু ল'ৰাজনে যে ডক্টৰ পঢ়িব পাইছে, আচলতে আপোনাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগে, এতিয়া ভাল লাগিছে। ইয়াতে আমি বহু কষ্ট কৰি পঢ়া শুনা কৰালোঁ, এতিয়া ইয়াতে হেৰি যে ডক্টৰ পঢ়িম বুলি কৈছে যেতিয়া ল'ৰাটো, মই ভাল লাগিছে আমাকে। সঁচাই নিচেকৈ মাক দেউতাকে যেনেধৰণে পঢ়াইছিলে, কিমান কষ্ট কৰি দিন হাজিৰা কৰি কষ্ট কৰি যেতিয়া পঢ়াইছে, এনেকুৱা সুনাম কঢ়িয়াই আনিলে আচলতে সেই আনন্দ আৰু উল্লাস যিটো থাকে কেৱল মাক দেউতাকে এই বস্তুটো বুজিব। আচলতে তেখেতে মাক হিচাপে এইখিনি কথাই ক'বলৈ বিচাৰিছে। এতিয়া বিশেষকৈ আপোনাৰ মানে অসুস্থ হৈ থাকে বুলি কয়, আপোনাৰ কি হৈছে? মোৰ গা ভাল মানে হেৰি কেইবাদিনেই হ'ল, এমানেই হ'বলৈ হৈছে। বমি হ'ল কেইদিনমান, হয়, খাবলৈ মন যোৱা নাই, মুখটো বিষাই, আৰু এইবোৰেই বেমাৰ। আমাৰ ৰাংচালিবাসী ৰাইজক আপুনি কিবা অনুৰোধ জনাব নেকি, কিবা ক'ব নেকি? আমাৰ ধৰি লওক যিসকল আমাৰ ওচৰ চুবুৰীয়া গণমান্য ব্যক্তিসকল আছে, যিহেতু আমাৰ আপোনাৰ সৰু ল'ৰাজন পঢ়িবৰ কাৰণে যিহেতু বহু টকাৰ প্ৰয়োজন হ'ব, সেই হেতুকে আমাৰ গাঁও অঞ্চলৰ ৰাইজসকলক কিবা আপুনি আহ্বান জনাব নেকি? পাৰে যদি আমি তেনো দিন হাজিৰা কৰি চলাম ন, যদি কিবা এটা সহায় হাত আগবঢ়ালে নিশ্চয় ভাল পাব, নিশ্চয় ভাল পাম বুলি আশা ৰাখিছোঁ। হয়, নিশ্চয়কৈ এয়াই আছিল মাতৃ। আচলতে সকলোৱে একেটাই কথা, আচলতে আমাৰ এই ৰাংচালি গাঁওবাসীক অনুৰোধ জনাইছে, আচলতে যিমানখিনি পাৰে সহায়ৰ হাত আগবঢ়াব কৈছে। আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদিও আপোনালোকক অনুৰোধ কৰিছোঁ, এই দুখীয়া পৰিয়ালটিক আপোনালোকেও অকণমান সহায়ৰ হাত আগবঢ়াওক। আচলতে মণ্টু ভূমিজে পঢ়া টেবুলখন মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখনতে আচলতে মণ্টু ভূমিজে পঢ়িছিল, এইখনে তেখেতৰ টেবুল। মণ্টু ভূমিজৰ ঘৰখন আপোনালোকক দেখুৱালোঁ, দেখিলেই ইমান মাক দেউতাকে দিন হাজিৰা কৰে, তেখেতেও দেউতাকৰ লগত একেলগতে খেতি বাতিৰ লগত গৈ জড়িত হৈ থাকে। ইমান সা সুবিধা নাপায় যদিও তেখেতৰ পঢ়া আচলতে নলেজটো চক। আমাৰ ল'ৰা ছোৱালীবিলাকক টিউশ্যন আদি কৰি স্কুললৈ যোৱা গাড়ীৰ পৰ্যন্ত, বাইক, স্কুটি, মটৰচাইকেল সকলোবোৰ দিয়া স্বত্তেও কিন্তু এনেকুৱা ৰিজাল্ট আমি দেখিবলৈ পোৱা নাই। গতিকে এইটো হ'ব নালাগে। আপোনালোকে নিজে আজি দেখিছে, এনেকুৱা এখন ঘৰৰ ল'ৰা, একো সা সুবিধা বুলিবলৈ নাই। তো এনেকুৱা ল'ৰা এজনে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে। আচলতে আপোনালোকে দেখিছে, আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়া টেবুল লক্ষ্য কৰিব, এনেকুৱা চকীত বহি আচলতে পঢ়িছিলে। চক মন কৰক আপোনালোকে, এই ল'ৰাজনে যদি বাকী ল'ৰাবোৰৰ দৰে যদি সুবিধা পোৱা হ'লে আৰু কি হ'ল হ'লে, বহুৱে কৰিব পাৰে, বহুতখিনি আচলতে কৰিব পাৰিলে হ'লে। আপোনালোকক এইখিনিয়ে মই দেখুৱাবলৈ আচলতে চেষ্টা কৰিছিলোঁ। যিহেতু মই আপোনাৰ পৰাই এই ঘৰখনৰ বিষয়ে আচলতে জানিব পাৰিলোঁ, সেই জনা হেতুকে আজি
আপোনাৰ লগত আজি আহিলোঁ, তেখেতৰ ঘৰৰ পৰিৱেশটো আৰু তেখেতৰ লগত কথা বতৰা পাতিলোঁ। এই ল'ৰাজনৰ বিষয়ে আচলতে আপুনি ৰাইজক কি বুলি ক'ব? ৰাইজক এইটোৱে ক'ম যে ইমান দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ পৰা যে আজি এনেকুৱা ভাল ৰিজাল্ট এটা কৰিছে, মানে ডক্টৰ পঢ়িবলৈকে সুবিধা পাইছে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ ল'ৰাটোকো আৰু তেখেতৰ পিতৃ মাতৃকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চেষ্টা যে কৰিলে, এইটোকে মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। যিহেতু মই প্ৰায় এডোখৰলৈ আহি থাকোঁ, মোৰ ইয়াতে বাৰী এখন আছে, মই ইয়াত খবৰ খাতি লৈ থাকোঁ সি কি কৰি আছে কি নাই। তাৰপৰা সেইদিনাখন আহিলোঁ, আহোঁতে ক'লে যে ৰিজাল্ট ওলোৱা নাই, ৰিজাল্টটো কালি পৰহি ওলাব। তাৰপৰা মাৰ্কশ্বিটখন চালোঁ, যথেষ্ট ধুনীয়া। সি মই বুজি ল'লোঁ আৰু মাৰ্কশ্বিটখন চাই যে পাব, তাৰমানে ডক্টৰটো যে সি চিয়'ৰ আছে। যিহেতু মাক দেউতাকে কৈছে বহুখিনি টকা আচলতে আৱশ্যক হ'ব তেখেতলোকক ডাক্তৰ পঢ়াবলৈ। এতিয়া আপুনি আমাৰ এই ৰাংচালি গাঁৱৰ বাসীক আচলতে তেখেতৰ সহায় কৰিবৰ কাৰণে আপুনি কি কৰিব? মই এইটো লাটৰ গাঁও প্ৰধান নহয় যদিও মইতো আহিয়ে থাকোঁ, আৰু এইবিলাক কামটো মই প্ৰায় গুৰুত্ব দিওঁ ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত, সেইকাৰণে মই প্ৰায় খবৰ ল'বলৈ আহিয়ে থাকোঁ। তো এই কথাটো এনেকুৱা, মই ৰাইজক এইটোৱে আহ্বান জনাম যে এই ল'ৰাটোক যদি আমি অকণমান উৎসাহ দিব পাৰোঁ, তো নিশ্চয় ই ভাল ডক্তৰ এজন হ'ব বুলি মই আশা কৰিছোঁ ভৱিষ্যতলৈ। কাৰণ তেখেতক এইটো বস্তু সুধিলোঁ, তই ক'ৰবাত কোচিং লৈছিলি নেকি? কৈছে মই কোচিং নাই, চব মোৰ নিজৰ সেয়াত, মই কোনো কোচিং লোৱা নাই। মানে কোনো কোচিং নোলোৱাকৈ সি ইমান ভাল এটা মাৰ্ক লৈছে, মই এইটোকে মই আচৰিত পাইছোঁ। যদি কোচিং লোৱা হ'লেতো সি বহুতখিনি আৰু আগবাঢ়ি গ'ল। বাৰু যিয়ে নহওক, এতিয়া আমি চবেই ৰাইজে মিলি যদি কিবা এটা সহায় কৰিব পাৰোঁ আৰ্থিক দিশত, এতিয়া ৰাইজে মানে সহায় কৰিব লাগে আৰু মানে। যিহেতু এই ৰাংচালি অঞ্চলখনতে বুলি ক'লেও বেয়া নহ'ব নেকি? ৰাংচালিতে মানে আমি ডাক্তৰ বুলি কোৱা আমাৰ এই অঞ্চলত নাই, ডাক্তৰ পঢ়া আচলতে ডাক্তৰ এজন আমাৰ এই অঞ্চলত নাই। গতিকে আজি আমি ডাক্তৰ এজন আমি এই অঞ্চলত পাইছোঁ, এইটো আমাৰ ৰাংচালিবাসী সকলোৰে বাবে এটা সুখবৰ, ভাল খবৰ আচলতে। মই আমাৰ ৰাংচালিবাসী ওচৰ চুবুৰীয়া সমূহ গাঁওখিনিক মই এটাই অনুৰোধ জনাম, যাতে এই আমাৰ দুখীয়া পৰিয়ালটি আচলতে তেখেতে যি সুবিধাখন পাইছে, এই সুবিধাখিনিত আমি শুভ ক্ষণত আচলতে এই শুভ মুহূৰ্তত তাক অকণমান হ'লেও সহায় হাত আচলতে আগবঢ়াব পাৰোঁ, সঁচাকৈ আমি নিজকে ধন্য মানিম। গতিকে আপোনালোককো মই অনুৰোধ জনাইছোঁ, গতিকে আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াওক এই ক্ষেত্ৰত। আচলতে আপোনালোকক মই এই ভিডিঅ'টিৰ যোগেদিও আপোনালোকক অনুৰোধ কৰিছোঁ, এই দুখীয়া পৰিয়ালটিক আপোনালোকেও অকণমান সহায়ৰ হাত আগবঢ়াওক। এইখিনিয়ে আজি আপোনালোকৰ আগত অৱগত কৰিলোঁ। আজিলৈ সামৰিছোঁ, আপোনালোকক পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে। নমস্কাৰ।